কোদালবাৰীত বিপিএফ দলৰ চিট অফিচ সমালোচিত হৈছিল। দলে প্ৰাইমাৰী অনুযায়ী তেওঁলোকে তদাৰক কৰি ইতিমধ্যে প্ৰাইমাৰীৰ এই কমিটিৰ যথেষ্টখিনি দায়িত্ব থাকিব। কাৰণ আমি এই অঞ্চলৰ বিভিন্ন গাঁৱত আন্দোলন কৰা অৱস্থাত পলাই থাকিছো, আন্দোলন কৰিছো, বিটিচি চুক্তি কৰিছো, বিটিচি চুক্তি কৰিছো 4বাৰকৈ 5, 10, 15, 20 বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে ওদালগুৰি জিলাৰ মৰিবাৰীত মই কণ্টেষ্ট কৰিছো 10 বছৰ। বিটিচি অঞ্চলত থকা বিভিন্ন ব্লক কমিটিয়ে, বিভিন্ন প্ৰাইমাৰী কমিটিয়ে ইতিমধ্যে কনভেনশ্যনসমূহ আয়োজন কৰিছে, অনুষ্ঠিত কৰিছে। আজি বিজনী জিলাৰ অধীনত থকা থুৰিবাৰী ব্লক কমিটিয়ে 7ম ত্ৰিবাৰ্ষিক অধিৱেশন কেন্দ্ৰীয় বিপিএফ দলে কোকৰাঝাৰত এদিনীয়া কাৰ্যসূচীৰে আমাৰ কেন্দ্ৰীয় বিপিএফ দলৰ অধিৱেশন অনুষ্ঠিত হ'ব। মই আজি গঠন কৰা যিটো কমিটি, এই কমিটিৰ কাৰ্যকাল থাকিব। নিশ্চিতভাৱে থুৰিবাৰী ব্লক কমিটিয়ে থুৰিবাৰী ব্লকৰ অধীনত থকা